নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। যিসকল লোকে লোন লৈছে, যিসকল লোকে সময়মতে লোনৰ কিস্তি পৰিশোধ কৰিব নোৱাৰে, তেওঁলোকৰ কাৰণে দুটাকৈ ভাল খবৰ ওলাই পৰিছে। আপুনি যদি পাৰ্সোনেল লোন লৈছে, আপুনি যদি হোম লোন লৈছে, আপুনি যদি গাড়ীৰ লোন লৈছে বা বাইকৰ লোন লৈছে, তেনেহলে আপোনালোক সকলোৰে কাৰণে দুটাকৈ ভাল খবৰ ওলাই পৰিছে। আপোনালোকে যদি বাইকৰ গাড়ীৰ বা পাৰ্সোনেল লোন যদি সময়মতে ইএমআই সমূহ ঘূৰাব নোৱাৰে, তেনেহলে আপোনালোকৰ কাৰণে দুটা ভাল খবৰ ওলাই পৰিছে। এতিয়া এই চেনেলটোত যিবিলাক খবৰ আপোনালোকে লাভ কৰিব, এইবিলাক সকলোবিলাকে মানে এটা খবৰ মই দুবাৰ তিনিবাৰকৈ চেক কৰো যে সঁচা নে মিছা, তাৰ পাছতহে আপোনালোকলৈ আগবঢ়াও। কিছুমান পোৰ্টেল চেনেলত জিটি কিবা কিবি বনাই আপোনালোকৰ কাৰণে আগবঢ়ায়, সকলোবিলাকৰ ওপৰত আপোনালোকে বিশ্বাস নকৰিব। যেহেতু এই কেইদিন সামাজিক মাধ্যমত যিসকলে লোন লয়, লোন লোৱা সকলৰ বাবে কিছুমান ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা গাইডলাইন জাৰি কৰাৰ কথা উল্লেখ কৰিছে আৰু দেখিবলৈ পাইছো বহুতে কিছুমান ভুৱা কথা উল্লেখ কৰিছে, যিবিলাকৰ জৰিয়তে মানুহবিলাক বিপথে পৰিচালিত হ'ব পাৰে। তো সেই কাৰণে আপোনালোকৰ বাবে এই ভিডিঅ'টো বনাইছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আপোনালোক সকলোৰে কাৰণে ঘোষণা কৰা সেই ভাল খবৰ দুটানো কি সেই সম্পৰ্কতে জনাম। তো মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো আজি খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰটো চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা যিসকলে লোন লৈছে তেওঁলোকৰ কাৰণে বহুকেইটা ভাল খবৰে ঘোষণা কৰিছে। তো তাৰে ভিতৰত যিকেইটা আপোনালোকৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয়, যিটো খবৰ নেকি বৰ্তমান আমাৰ অসমৰ সামাজিক মাধ্যমত প্ৰচাৰ হৈ আছে, সেই সম্পৰ্কে আপোনালোকক বিস্তাৰিতভাৱে জনাই দিওঁ বুলি ভাবিলোঁ। তো এই যিখিনি নিয়ম নেকি ঘোষণা হৈছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা, যিসকলে লোন পৰিশোধ কৰিব নোৱাৰে সময়মতে, তেওঁলোকক লৈ যি নেকি ৰুলছ বান্ধি দিছে বা যি ভাল খবৰ ঘোষণা কৰিছে, তো এই নিয়মসমূহ জাৰি কৰা হ'ব 2027 চনৰ 1 জানুৱাৰী তাৰিখৰ পৰা। মানে জানুৱাৰী মাহৰ 2027 চনৰ জানুৱাৰী 1 তাৰিখৰ পৰা এই নিয়মসমূহ আমাৰ অসমত বা গোটেই ভাৰতবৰ্ষতে প্ৰযোজ্য হ'ব। তাৰ লগে লগে আকৌ চৰাইদেউ, শিৱসাগৰ, যোৰহাট এই যিকেইখন নেকি ডিষ্ট্ৰিক্ট আছে, বিশেষকৈ চৰাইদেউ আৰু শিৱসাগৰ, এই দুখন ডিষ্ট্ৰিক্টৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা মনিটৰিয়াম পিৰিয়ডহে ঘোষণা কৰিছে। ইয়াক লৈও কিছু ভুল তথ্য প্ৰচাৰ হৈ আছে। তো মনিটৰিয়াম পিৰিয়ড ঘোষণা কৰিছে আগন্তুক 6 মাহৰ কাৰণে মানুহবিলাকে ইএমআই সমূহ পৰিশোধ নকৰোঁ বুলি ক'লেও নকৰিব পাৰে। যদি তেওঁলোকৰ অসুবিধা হৈছে তেনেহলে নকৰোঁ বুলি ক'লেও নকৰিব পাৰে। আগন্তুক 6 মাহলৈকে মনিটৰিয়াম পিৰিয়ড ঘোষণা কৰিছে, কাৰণ বানপানী হৈছে, বানপানীৰ সময়ত মানুহে পইচা দিব ক'ৰ পৰা। কিন্তু তাতে আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল কি, যদি আপোনালোকে বানপানী হোৱাৰ পূৰ্বে ইএমআই পৰিশোধ নকৰাকৈ থাকি গৈছে বা আপোনালোকে ইএমআই আগৰ পৰাই পৰিশোধ কৰা নাই, তেনেহলে আপোনালোকৰ লগত এই মনিটৰিয়াম পিৰিয়ডটো একচেপ্টেবল নহ'ব। আপোনালোকৰ ঘৰত লোন ৰিকভাৰী এজেণ্ট যাবও পাৰিব, আপোনালোকৰ পৰা লোন ৰিকভাৰ কৰিবও পাৰিব। তাৰ লগে লগে কথাটো হ'ল, ঋণসমূহ সম্পূৰ্ণৰূপে ৰেহাই নহয় বা ইএমআই সমূহ মাফ নহয়, কেৱল মনিটৰিয়াম পিৰিয়ডহে ঘোষণা কৰিছে। মানে আপোনালোকে সেই পইচাসমূহ পাছলৈ দিব পাৰিব। গতিকে আপোনালোকৰ যদি চিভিলৰ দৰকাৰ আছে, আপোনালোকে যদি পইচা দিব পাৰে, তেনেহলে আপোনালোকে আপোনালোকৰ ইএমআই সমূহ পৰিশোধ কৰি থাকক। চৰকাৰৰ ফালৰ পৰা 6 মাহৰ মানে মনিটৰিয়াম পিৰিয়ড দিছে, কিন্তু দিলেও আপোনালোকে যদি ইচ্ছা কৰে দিব পাৰে, কাৰণ আপোনালোকৰ চিভিলৰ কথা আছে। যদি 6 মাহ ধৰি আপোনালোকে লোনৰ কিস্তি পৰিশোধ নকৰে, আপোনালোক এনপিএত সোমাই পৰিব আৰু এনপিএত সোমাই পৰাৰ লগে লগে ভৱিষ্যতে আপোনালোকৰ লোন লোৱাত দিগদাৰ হৈ পৰিব। তো এই কথাবিলাক সকলোৱে বুজাই নকয়, সেইকাৰণে আপোনালোকক বুজাই কৈছোঁ আপোনালোকৰ ভালৰ কাৰণে। আৰু এই নিয়মটো কেৱল চৰাইদেউ, শিৱসাগৰ, যোৰহাটবাসী ৰাইজৰ বাবেহে প্ৰযোজ্য হ'ব, সকলোৰে বাবে নহয়। মানে য'ত য'ত বানপানী হৈছে তাতহে এই নিয়মটো প্ৰযোজ্য হ'ব। এতিয়া আগবাঢ়িছোঁ আমাৰ মানে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা লোন লোৱা সকলৰ বাবে বা যিসকলে লোনৰ কিস্তি সময়মতে ঘূৰাব নোৱাৰে, পৰিশোধ কৰিব নোৱাৰে, তেওঁলোকৰ বাবে যি নেকি ভাল খবৰ ঘোষণা কৰিছে সেই সম্পৰ্কে জনাব বিচাৰিছোঁ। প্ৰথমটো ভাল খবৰ হৈ গ'ল, আপোনালোকে যদি পাৰ্সোনেল লোন লৈছে, আপোনালোকে যদি গাড়ীৰ লোন লৈছে, আপোনালোকে যদিহে অন্যান্য ইএমআইত কিবা এটা বস্তু লৈছে, সেয়া বাইকেই হওক বা স্কুটিয়ে হওক, গাড়ীয়ে হওক বা সেয়া পাৰ্সোনেল লোনেই হওক বা হোম লোনেই হওক, যিয়ে নহওক, আপুনি যদি ইএমআইত লৈছে আৰু সেই ইএমআই যদি সময়মতে পৰিশোধ কৰিব পৰা নাই, তেনেহলে আপোনালোকৰ মোবাইল ফোন ব্লক কৰি দিব নোৱাৰিব।
আজিকালি বিভিন্ন কোম্পানীসমূহে কি কৰে মোবাইল ফোন ব্লক কৰি দিয়ে EMI পৰিশোধ কৰিব নোৱাৰিলে EMI পৰিশোধ কৰিব নোৱাৰিলে মোবাইল ফোন লক কৰি দিয়ে ৰিজাৰ্ভ বেংকে কৈছে যে মোবাইল ফোন লক কৰিব নোৱাৰিব কোনো কাৰণতে মোবাইল ফোন লক কৰিব নোৱাৰিব কিন্তু সেইখিনিতে আকৌ আৰু এটা টাৰ্ম এণ্ড কণ্ডিশ্যন দিছে আজিকালি সকলোবিলাক বস্তুটো ফাইনেন্সত ল'বই পাৰে মোবাইল ফোনো ফাইনেন্সত ল'ব পাৰে যদিহে ফাইনেন্স কোম্পানীয়ে আপোনাৰ মোবাইল ফোনটোত ফাইনেন্স কৰিছে মানে আপুনি আপোনাৰ মোবাইল ফোনটো যদি EMI ক্ৰয় কৰিছে তেতিয়া কিন্তু আপোনাৰ মোবাইল ফোনটো লক কৰিব পাৰিব এটো মনত ৰাখিব কিন্তু আপুনি যেনিবা গাড়ী লোন লৈছে বাইকৰ লোন লৈছে পাৰ্সোনেল লোন লৈছে হোম লোন লৈছে বিজনেস লোন লৈছে তো তেনে ক্ষেত্ৰত আপোনালোকৰ মোবাইল ফোনটো লক কৰিব নোৱাৰিব আপোনালোকে EMI নিদিয়াৰ বাবে আপুনি EMI দিব পৰা নাই তাৰ বাবদ আপোনাৰ মোবাইল ফোনটো লক কৰিব নোৱাৰিব কিন্তু যদি আপোনাৰ মোবাইলটো ফাইনেন্স কৰিছে তেনেহলে আপোনাৰ মোবাইলটো লক কৰি দিব পাৰিব বুজি পালে কথাটো মানে আপুনি গাড়ী এখন লৈছে EMI দিব পৰা নাই মোবাইল ফোনটো লক কৰিব নোৱাৰে কিন্তু মোবাইলটো ফাইনেন্সত লৈছে মোবাইলটোৰ কিস্তি পৰিশোধ কৰিব পৰা নাই তেতিয়া কিন্তু আপোনাৰ মোবাইল ফোনটো লক কৰি দিব পাৰিব আৰু এই খবৰবিলাক মানে ভুলকৈ মানুহৰ মাজত চলি আছে ভাবিলো আপোনালোকক সঠিক কথাটো জনাই দিও নে কি কয় আপোনালোকে তাৰ লগে লগে দ্বিতীয়টো ভাল খবৰ হৈছে কি যে এতিয়াৰে পৰা আপোনালোকে যেতিয়াই লোন এটা লবলৈ যাব হেয়া গাড়ীয়ে হওক বা হেয়া বাইকে হওক বা হেয়া স্কুটিয়ে হওক হেয়া পাৰ্সোনেল লোনেই হওক যি লোনেই নহওক আপুনি যেতিয়াই লবলৈ যাব তো তেওঁলোকে আপোনালোকৰ পৰা পইচাসমূহ কি প্ৰক্ৰিয়াৰ দ্বাৰা ৰিকভাৰ কৰিব গোটেইবিলাক তথ্য আপোনালোকক জনাব লাগিব আপুনি যেতিয়াই লবলৈ যাব তেতিয়াই জনাব লাগিব যাতে আপোনালোকে ভৱিষ্যতলৈ যদি EMI পৰিশোধ নকৰে EMI পৰিশোধ নকৰোতে আপোনাৰ ঘৰত যেতিয়া ৰিকভাৰী এজেন্ট যাব যাতে আপুনি আগতীয়াকৈ গম পাই থাকে যে মই যদি মানে লোনৰ কিস্তি সময়মতে পৰিশোধ নকৰো আমাৰ ঘৰত মানুহ আহিব বা বাইকৰ কিস্তি যদি পৰিশোধ নকৰো আমাৰ ঘৰত মানুহ আহিব এই কথাবিলাক জানিব লাগিব এতিয়া আমি যেতিয়া নেকি গাড়ী এখন লবলৈ যাওঁ বাইক এখন লবলৈ যাওঁ লোন এটা লবলৈ যাওঁ তেতিয়া আমি এই কথা বতৰাবিলাক বৰ সালিজাৰি নাচাওঁ আৰু তাৰ লগতে আমাক যি সকলে নেকি ফাইনেন্স কৰাই দিয়ে যি সকল সেলস পারসন থাকে তেওঁলোকেও গুটেই বিলাক বস্তু আমাক সালিজাৰি বুজাই নকয় আপুনি যেনিবা গাড়ী এখন লৈছে গাড়ীখনৰ কিস্তি পৰিশোধ কৰিব পৰা নাই তো আপোনাৰ গাড়ীখনৰ কিস্তি যদি আপুনি পৰিশোধ নকৰে তেনেহলে আপোনাৰ ওপৰত কিমান চাৰ্জেস লাগিব আপোনাৰ কিমান ফাইন লাগিব কিমান পেনাল্টি চাৰ্জেস লাগিব বা কিমান বাউন্স চাৰ্জেস লাগিব বা আপোনাৰ ঘৰত যেতিয়া নেকি কোনো এজন মানুহে গৈ EMI কালেক্ট কৰিবলৈ যাব তেখেতে EMI কালেক্ট কৰাৰ বাবদ কিমান টকাৰ ফাইন লাগিব এই গুটেই বিলাক বস্তু বুজাই নকয় আমি ভাবো যে গাড়ী এখন লৈছিলো 5 তাৰিখে EMI টো দিব লাগে বাই চান্স 5 তাৰিখে EMI টো ফেল হৈ গল আমি 6 তাৰিখে দিলো তো 6 তাৰিখে দিয়াৰ লগে লগে আমাৰ ঘৰলৈ কোনোবাই পইচাটো কালেক্ট কৰিবলৈ গল তো আমি আমাৰ যিমানটো EMI হয় সেই হিমানটো EMI তেখেতক দি দিলো তেনেকৈ যেনিবা আমাৰ 24 টা EMI আছিল আমি 24 টা EMI তেনেকৈ দি কমপ্লিট কৰিলো আমাৰ বেংকৰ পৰা পইচাটো নাকাটিলে আমি তাৰ বাবদ কি কৰিলো আমাৰ ঘৰলৈ অহা মানুহজনক পইচাটো দিলো তেখেতে 24 টা EMI কালেক্ট কৰিলে কিন্তু তাৰ পাছতো আপোনাৰ লোন ক্লোজ নহয় বহু মানুহৰ এইটোটা কনফিউজন থাকে যে মই 24 টা EMI পৰিশোধ কৰি দিলো মই আকৌ কি পইচা দিবলৈ থাকে তো সেইখিনিতে কথাটো হৈ গল কি আপুনি যেতিয়া হাতে পইচা দিবলৈ আৰম্ভ কৰিব আপুনি যেতিয়া আপোনাৰ ঘৰলৈ এজেন্টৰ জৰিয়তে পইচা দিয়াটো আৰম্ভ কৰিব সেই এজেন্টজনে আপোনাৰ ঘৰত যেইবাৰ ভিজিট কৰিব তাৰ বাবদ তেখেতৰ চাৰ্জ থাকে তাৰ বাবদ বাউন্স চাৰ্জ থাকে তাৰ বাবদ লেট চাৰ্জ থাকে এই গুটেই কথাবিলাক ভালদৰে বুজাই নকয় তো বুজাই নকোৱাৰ ফলত মানুহবিলাক বিপথে পৰিচালিত হয় বা বিপদত পৰেগে তাৰ লগে লগে আপুনি যেতিয়া নেকি EMI কিবা এটা বস্তু লব EMI বস্তুটো লোৱাৰ লগে EMI টো যেতিয়া নেকি আপোনালোকে পৰিশোধ নকৰিব তেতিয়া আপোনালোকৰ ঘৰলৈ মানুহ যাব নেকি EMI ৰিকভাৰ কৰিবৰ কাৰণে কেতিয়া যাব তেওঁলোকে কিমান টাইমত যাব বা আপুনি আপোনাৰ বাইকখনৰ কিস্তি পৰিশোধ নকৰিলে আপোনাৰ বাইকখন হেৰাব লগা হ'ব পাৰে নেকি এই কথা বতৰাবিলাক ভালদৰে বুজাই নকয় সেলস পারসন জনে তো এই কথা বতৰাবিলাক সেলস পারসন জনে বুজাই নকোৱাৰ বাবে ভৱিষ্যতলৈ গৈ কনজিউমাৰ বিলাকৰ অসুবিধা হয় এটা কনজিউমাৰ বিলাকে যদি আগতীয়াকৈ গম পালে হেতেন যে মই যদি EMI ফেইল কৰো তেতিয়া মোৰ এইটো ফাইন লাগিব মোৰ ঘৰলৈ মানুহ আহিব মোৰ বাইকখন তেওঁলোকে লৈ গুছি যাব মোৰ গাড়ীখন তেওঁলোকে ৰাস্তাত ধৰি কাহি ৰাখিব বা মোৰ ওপৰত লিগেল একচন হ'ব মই ইমানটা EMI যদি পৰিশোধ নকৰো মোৰ সিভিল বেয়া হ'ব তো এই কথাবিলাক যদি আগতীয়াকৈ বুজাই দিয়ে তেতিয়া তেওঁলোকৰ অসুবিধা নহয়
তেওঁলোকে EMI সমূহ সময়মতে পৰিশোধ কৰি থাকিব কৰিবলৈ যত্ন কৰিব কিন্তু বুজি নোপোৱাৰ কাৰণে মানুহবিলাকৰ মিসকনসেপ্ট হয় আৰু তাৰ বাবে লাষ্টত গৈ বিপদত পৰে গতিকে লাষ্টত গৈ যাতে বিপদত নপৰক তাৰ কাৰণে ৰিজাৰ্ভ বেংকে কৈছে কি যে এতিয়াৰে পৰা লোন লবলৈ যাওঁতে গোটেই কথা বতৰাবিলাক ভালদৰে বুজাই ক'ব লাগিব কিন্তু এই নিয়মবিলাক 2027 চনৰ 1 জানুৱাৰীৰ পৰাহে প্ৰযোজ্য হ'ব আপুনি যদি ইতিমধ্যে লোন ললে সেই লোনৰ যদি কিস্তি পৰিশোধ কৰা নাই তেনেহলে বেংকে আপোনালোকৰ ওপৰত যি ব্যৱস্থা ল'ব বিচাৰে ল'ব পাৰিব কিন্তু 2027 চনৰ 1 জানুৱাৰী পাছৰে পৰা যিবিলাক মানে লোন ডিসবাৰ্স হ'ব যিবিলাক লোন 2027 চনৰ 1 জানুৱাৰীৰ পাছৰ পৰা মানুহে ল'ব সেই লোনবিলাকৰ ক্ষেত্ৰত এই নিয়মবিলাক প্ৰযোজ্য হ'ব তাৰ পূৰ্বে যিসকলে লোন ইতিমধ্যে লৈ পেলালে তেওঁলোকৰ ক্ষেত্ৰত এই মানে নিয়মবিলাক প্ৰযোজ্য নহব বুলি কৈছে সেই কথা আপোনালোকে মনত ৰাখিব আৰু তাৰ লগে লগে আৰু কিছুমান মানে তেনেকুৱা ৰুল ৰেগুলেশন জাৰি কৰিছে যেনে আপোনাৰ ঘৰত যিসকলে লোন ৰিকভাৰি কৰিবলৈ যাব একেবাৰে ৰাতিপুৱা আৰু সন্ধিয়া সময়ত যাব নোৱাৰিব মানে ৰাতি আৰু ৰাতিপুৱা আপোনাৰ ঘৰত যাব নোৱাৰিব এটা নিৰ্দিষ্ট সময় লাগিব কেইটা বজাত মানে যাব সেই কথাবিলাক আগতীয়াকৈ উল্লেখ কৰিব লাগিব মানে ৰাতিপুৱা ধৰি লওক 6টা বজাতে গৈ আপোনাৰ ঘৰত হাজিৰ হৈছে ৰাতি 10টা বজাত আপোনালোকৰ ঘৰলৈ কালেকচন কৰিবলৈ গৈছে এইবিলাক একোটা অনৈতিক কাৰ্য তো এই কাৰ্যবিলাক কৰিব নোৱাৰিব আৰু লোন ৰিকভাৰি এজেন্ট সকলে পৰাপক্ষত 9 বজাৰ পাছতে মানে অফিস ওপেনিং হোৱাৰ পাছত আৰু অফিস ক্লোজ হোৱাৰ পাছতে মানুহৰ ঘৰৰ পৰা ঘূৰি আহে গতিকে তাৰ ধৰি লওক লোন ক্লোজ হোৱা মানে ৰাতিপুৱা 9 বজাৰ পাছত আৰু ৰাতি 5 বজাৰ পাছত আপোনালোকৰ ঘৰত তেওঁলোকে যাব নোৱাৰিব তাৰ মাজৰ সোৱাত আপোনালোকৰ ঘৰত যাব পাৰিব আপোনালোকৰ পৰা লোন ল'ব পাৰিব কিন্তু কিছুমান এনেকুৱা এজেন্ট থাকে যিসকলে মিসবিহেভ কৰে বেয়া গালি গালাজ পৰে হয় না নহয় তো এই বস্তুবিলাক অনৈতিক এই কাম কাজবিলাক কৰিব নোৱাৰিব আপোনাৰ লগত ধৰি লওক আপোনাৰ কিছুমানে বৰ কাজিয়া পছাল কৰিবলৈ চায় দাবী ধমকি দিয়ে মানে গালি গালাজ পাৰে তো মানে স্ল্যাং ওয়ার্ড যেটো নেকি বেয়া ওয়ার্ড বুলি কয় সেই বেয়া ওয়ার্ড ব্যৱহাৰ কৰি আপোনাৰ লগত কাজিয়া লাগিব নোৱাৰিব এটা কিছুমান এনেকুৱা মানুহ থাকে যিবিলাকে নেকি কাজিয়া লাগোকেই থাকে যে মই ফাইনান্সত এই বস্তুটো ললো চাওচোন কোনে EMI মোৰ পৰা নিবলৈ আহে জুনে আহিব তাক বেয়া ব্যৱহাৰ কৰিব গালি গালাজ পাৰিব এতিয়া আপোনাক যেতিয়া কোনোবাই মাৰিবলৈ আৰম্ভ কৰিব নিশ্চয়কৈ আপুনি বাচিবলৈ চেষ্টা কৰিব তেনে ক্ষেত্ৰত হয় নহয় গতিকে সেই তেনেকুৱা কথা আৰু কাস্টমাৰ জনেও যদি ভাল বিহেভ কৰে আৰু যিজন নেকি মানে লোন ৰিকভাৰি কৰিবলৈ যাব তেখেতেও যদি ভাল বিহেভ কৰে মামলাটো হিমানতে সমাপ্ত কিন্তু দুইজনে যদি বেয়া ব্যৱহাৰ কৰে কাস্টমাৰ জনে বেয়া ব্যৱহাৰ কৰিলে তাৰ লগে লগে যদি লোন ৰিকভাৰি জনেও বেয়া ব্যৱহাৰ কৰে তেনেহলে সেইটো একসেপ্টেবল নহব দুইজনে এই ক্ষেত্ৰত দুখী হ'ব যেহেতু তেখেতে কিবা এটা বস্তু লৈ ৰাখিছে তাৰ যিবিলাক EMI পৰিশোধ কৰিব লাগে সময়মতে পৰিশোধ কৰিব লাগে তেখেতলৈ ঘৰলৈ মানুহ গোল বুলিয়ে তেখেতক অপব্যৱহাৰ কৰিব নোৱাৰিব বা তেখেতৰ ক্ষেত্ৰত মাৰধৰ কৰিব নোৱাৰিব গালি গালাজ পাৰিব নোৱাৰিব ঠিক তেনেকে মানে বেংকৰ মানুহবিলাকেও সেই কাস্টমাৰজনক স্ল্যাং ওয়ার্ড ইউজ কৰি গালি গালাজ পাৰিব নোৱাৰিব লেতেৰা কথা ক'ব নোৱাৰিব এইবিলাক কথা মানে মনত ৰাখিব লাগিব আৰু এই কেইটা 1 জানুৱাৰী 2027 চনৰ পৰা প্ৰযোজ্য হ'ব ঠিক আছে তো বৰ্তমান বিসকল এই কেইটা হৈছে ভাল খবৰ বা নতুন নিয়ম বুলি ক'লেও আপোনালোকে ক'ব পাৰে কিন্তু সামাজিক মাধ্যমত খুব প্ৰচাৰ হৈ আছে বৰ কিবাকে ধৰণৰ ভাবিলো আপোনালোকক ভালদৰে বুজাই কওঁ আপোনালোকৰ বুজাত সুবিধা হ'ব গতিকে জানি কেনেকুৱা পালে খবৰ দুটা কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ লগ পোৱাৰ খাৰে বিদায় মাগিছো ধন্যবাদ জয় অসম